মই দেৱানন্দ চলিহাক কম আপোনাৰ দৰে ইৰেছপন্সিবল মানুহৰ লগত মই কাম কৰিব নোৱাৰোঁ। নহয় ছাৰ, তেখেতৰ শৰীৰ বৰ্তমান ভাল নহয়। এনেকুৱা সময়ত এইবোৰ কথা মানে ডাক্তৰে বোলে তেনেকৈ কৈছে। ঠিক আছে, তেন্তে আপুনিয়ে ঠিক কৰক। যদি কাম কৰিবলৈ ইচ্ছা আছে ইয়াতে থাকিব লাগিব। বাৰু আপোনাৰ ঘৰ তিনিচুকীয়াত নেকি? তিনিচুকীয়াত? কি হ'ল, মই এনেহে সুধিছোঁ। মানে এসময়ত তিনিচুকীয়াত আছিলোঁতো, তেতিয়াই ঠিক এই নামটোৱে কিবা এটা কাৰণত বৰকৈ শুনিছিলোঁ। চাকৰিটো এৰিয়ে দিওঁ নেকি? কি চাকৰি এৰি দিবি? অঁ, এৰি দিম। গাঁওখনৰ বাকী মানুহবোৰে বাগানত চাকৰি কৰে নেকি? মাটি এপোৰামানটো আছে, খেতি বাতিতে ধৰিম আৰু। তই কোনোবা এটা আগৰ ল'ৰাৰ কথা কৈছিলি নহয়? গুৰিন্দৰ আগৰৱালা, সেই কিলোত 1 টাকা বেছি দিম বুলি কৈছে। ঠিক আছে, তাক কবি এগ্ৰিমেণ্টটো আগৰ ৰেটতে হ'ব। নহ'লে সেউজবাৰীৰ চাহপাত বেছি মোৰ কি লাভ? ঠিক আছে, কিন্তু 1 টাকাত 25 পইচাৰ ভাগ মোক দিব লাগিব। কি? তোক কিমান লাগিব সেইটো তই ঠিক কৰিবি। গ্ৰাহক তই আনিছে, 2-3 হাজাৰ টকা লৈ যাবি। চি বৰবৰা, মোৰ নিচিনা বেইমান এটাৰ লগতো তই বেইমানি কৰ। আৰু 25 পইচা কি মই এনেই বিচাৰিছোঁ গ্ৰাহক আনি দিয়াৰ কাৰণে? তেন্তে চামেলিৰ কথা পাহৰি গেলি। কিন্তু মইতো আনব নোৱাৰোঁ। 2 দিন পিছত চব জনাজনি হৈ যাব। মোৰ পেটত তোৰ বাচ্ছা আছে বাবু। মই ঠিক জানিছিলোঁ তই বেমানি কৰিবি বুলি, কিন্তু বাবু মোক বৰবাদ কৰি তই ক'তো বাচি যাব নোৱাৰিবি। মই মালিকক আজিহে কৈ দিম, এতিয়াই কৈ দিম। স্মাইল। চুপ চুপ। মই পুলিচত গ'লে টেটু বন্ধ কৰি ওলমি থাকিলি হয়। মইতো তোক আজিলৈকে বাহিৰতে ৰাখিছোঁ। মাত্ৰ 25 পইচাহে, সি কাইলৈ আহিব। মোৰ ভাগটো মজুত ৰাখিবি। নীৰু, তাতে দৰৱৰ বটল এটা আছে, দিয়াচোন। দৰৱ? অঁ, আজি বিজিতে দি থৈ গৈছে। ধৰি লোৱা এইটো মোৰ স্পেয়াৰ টায়াৰ, সদায় লগতে ৰাখিব লাগিব। কিয় আহিলি হ'ব পাই? অলপ আগতে অহা হ'লে তেওঁকো লগ পালিহেঁতেন। ইছ, বুজাই নাই হ'বোলা। আমাৰ বৰুৱা ডাক্তৰৰ ছোৱালীজনী আহিছিল। অদিতি? অঁ, তেওঁৱেই। কিয় নীল, তেওঁ যে বৰকে ঘৰলৈ মাতি গ'ল, কথাটো কি? কথা মানে জেঠাই, তেওঁৰ দেউতাকক এবাৰ লগ কৰিব লাগে। দেউতাকক? কটা নিধক, এইবোৰ কাম মাৰ বাপেৰলৈ থচোন। আৰু এতিয়া এইবোৰ আৰম্ভ কৰিলি যে, পঢ়া শুনাত মতলব নহয় হ'বলা। নাই নাই, সেইবোৰ একো নহয়। আচলতে আদিতিৰ দেউতাক এজন বৰ ডাঙৰ হাৰ্ট স্পেচিয়েলিষ্ট। মই দেউতাৰ বিষয়ে তেখেতৰ লগত কথা পাতিব খুজিছোঁ। নীল, খুৰা দেউতাৰ মানে? অঁ,
দেউতাৰ বাবে মোৰ চিন্তাৰ শেষ নোহোৱা হৈছে। এনেওতো তাত ডক্টৰে চায়ে আছে, তথাপি দুই এজনৰ মতামত ল'ব বিচাৰিছিলোঁ। তই চিন্তা নকৰিবি, ইমান ডাঙৰ ডাক্তৰ যেতিয়া কিবা এটা উপায় দিবই। আহ, চাহ জলপান খাই ল'বিহি, আহ। নীল, তই যে মোক একোৱে কোৱা নাছিলি। কি ক'ম ক? কিন্তু মানস, মই হয়তো আদিতিক ইমান দিনে ভুল বুজি আছিলোঁ। তেওঁ মোৰ দুখটো বুজিছে, সেইকাৰণেতো ঘৰত আহি খবৰটো দিছেহি। দিলীপক চাহ নিদিওঁ বুলি ক'লে কিয়? তেখেতৰ মতে বজাৰৰ ৰেটতকৈ সিংহৰ ৰেটটো বহুত বেছি কম ছাৰ। সেইটো কথাটো আমিও জানো, কিন্তু তেওঁলোকৰ লগততো আমাৰ ব্যৱসায়টো আজিৰ নহয়। দেউতাকৰ দিনৰ পৰা তেওঁলোকে আমাৰ লগত বিজনেছ কৰিছে। বাগানৰ বেয়া দিনতো তেওঁলোকে আমাক সহায় কৰি থৈছে। এই কথাবোৰতো আপুনি জানে, তাৰ পাছতো আপুনি হেমন্তক একো নক'লে যে? বৰ্মন, ছাৰ, আপোনাক কোৱাৰ মন নাছিল। আচলতে আপোনাৰ কথা ভাবিহে নোৱাৰাত পৰিও কাম কৰি আছোঁ। ইমান দিনে আমি এটা পৰিয়ালৰ দৰে কাম কৰিছিলোঁ, কিন্তু এতিয়া এনেকুৱা লাগিবলৈ লৈছে যেন কোনোবা প্ৰভুৰ তলত গোলামীহে কৰিছোঁ। এইবোৰ কথা আপুনি মোক কোৱা নাছিল কিয়? নাই নাই, তেওঁক সকীয়াই দিয়াটো ভাল হ'ব। কোনোবাই মোৰ সেউজবাৰীৰ পৰম্পৰা ভংগ কৰাটো মই সহ্য কৰিব নোৱাৰোঁ। তেওঁক মই মাতিছোঁ বুলি ক'ব আজি, এতিয়াই। হুলস্থুল নকৰিবা, এওঁ শুনিলে খোৱা দোৱা লগাব। ঠিক আছে। মোৰেই দুখ ছাৰ, এইবোৰ কথা ক'বলৈ মই আহিবই নালাগিছিল। কিয় নাহিব হে? আপুনিতো মোৰ ঘৰৰ মানুহ। বাগানখনৰ ভাল বেয়াটো আপুনিয়ে মোক জনাব লাগিব। বৰ্মন ছাৰ, হয়তো মই এজোপা হলা গছ হৈ পৰিছোঁ, কিন্তু সেই বুলি মই কাকো বাগি কথা মাৰিবলৈ নিদিওঁ। হেমন্তক মই মতা বুলি ক'ব। মোক মাতিছিল, কিন্তু খবৰ দিবলৈ আপুনি আহিল যে? ন, মই মানে তেখেতৰ খবৰ এটা ল'বলৈ গৈছোঁ। তাকে কওক, কিন্তু খবৰ দিবলৈ গৈছিল নে খবৰ ল'বলৈ গৈছিল? কিন্তু আপোনাক এটা কথা কৈ থওঁ বৰ্মন, ইয়াত কাম কৰিবলৈ মই নিজে অহা নাই, মোক আপুনি মাতি আনিছে। আৰু কাম মই নিজৰ ধৰণে কৰিম। কোনোবাই ভাল পাওক বা বেয়া পাওক, সেইটো ভাবি মোৰ ঘুমাবলৈ মোৰ সময় নাই। কাম এৰি দিব কৈছ কিয়? ইমান ডাঙৰ বাগিচা, তাতে শুনিছো দৰমহা পাতিও ভাল। কামটো এৰি ৰবীন ককাইদেউ কৰিব কিটো? মই তাকে কৈছোঁ, চাচোন এতিয়ালৈকে সি নিজৰ মাটিখিনিকে চিনি নাপায়, সি আৰু কি খেতিটো কৰিব? তোক এটা কথা কওঁ, তই কিন্তু বেলেগ একো নেভাবিবি। হ'ল আৰু এতিয়া মোক কথা ক'বলৈ তই একো পাতনিখন মেলিব নালাগে। কি ক'ব খুজিছ ক? তই আৰু একো আপত্তি নকৰিবি, তহঁত সেউজবাৰীলৈকে যাগৈ যা। বাগানলৈ যাম? অঁ, কি হ'ব, শনিবাৰেতো আহিও থাকিব পাৰিবি। তাৰপিছত পূজা, দেৱালী এইবোৰ বন্ধটো আছেই, আৰু মাজে মাজেতো আমিও মেটাডৰত উঠি গৈ থাকিম। ৰবীন ককাইদেৱে আমাৰ ঘৰতো কৈছে, বাগানৰ চাকৰিটো নকৰিলে বোলে তহঁতৰ চলিবলৈ টান হ'ব। তই কথাটো ভাব, সৰুৰে পৰা দেখিছো নহয় ককাই তোৰ কাৰণে কিমান কি কৰিছে। এবাৰতো তই তাৰ কথা এটা ৰাখ।
মই বুজা নাই ছাৰ। ঠিক আছে, ৰুবি সিংহ পুৰণা মানুহ, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ আমাক আমাৰ প্ৰফিটৰ পৰা ডিপ্ৰাইভ কৰিব। আৰু যোৱা বছৰতকৈতো আমি এইবাৰ লোকেল চেল কৰি 3 লাখ টকা বেছি পাইছোঁ। সেইটো ময়ো বুজিছোঁ, তুমি বাগানৰ প্ৰফিটৰ কথা চিন্তা কৰিছা, সেইটো ভাল কথা। কিন্তু হেমন্ত, কিছুমান কাম কৰোঁতে আমি কেৱল লাভ লোকচানৰ কথাটোত গুৰুত্ব দিলে নহ'ব। চোৱাচোন, আজি 3 লাখ টকাৰ কাৰণে 2 পুৰুষৰ এটা সমধুৰ সম্বন্ধ হয়তো শেষ হৈ গ'ল। সম্বন্ধ? কি তুমি আচৰিত হৈছা যে? নাই, আচৰিত হোৱা নাই, কিন্তু মই সৰু হৈ থকাৰ সুযোগ লৈ মোৰ ৰঙহী বঙহীয়ে মোৰ লগত যিখিনি কৰিলে, তাৰপিছত জানো মই যিকোনো সম্বন্ধৰ ওপৰত বিশ্বাস ৰাখিব পাৰোঁ? তুমি পাৰিবহে লাগিছিল। হেমন্ত, তেজ মঙহৰ সম্বন্ধই কিন্তু শেষ কথা নহয়। মই এই কথা ক'ব পাৰিছোঁ এইকাৰণেই যে বৰ্মন বা বৰা মোৰ কৰ্মচাৰী হ'লেও তেওঁলোকেও আজি নিজকে এইখন ঘৰৰ সদস্য বুলি ভাবে, আৰু সেউজবাৰীকো নিজৰ সম্পত্তি বুলি ভাবে। আৰু সেইকাৰণে হয়তো ছাৰ মোক তেওঁলোকে বাহিৰা মানুহ বুলি সহ্য কৰিব পৰা নাই। কিন্তু ছাৰ, আপুনি মোক যি বুলিয়ে নাভাবক, মই সেউজবাৰীৰ উন্নতিৰ কাৰণে যিটো ভাল বুলি ভাবোঁ সেইটো মই কৰিমেই। নিজৰ কামৰ লগত ছাৰ বিশ্বাসঘাতকতা কৰিবলৈ শিকা নাই। তুমি বহা, মই দেউতাক মাতি দিছোঁ। নীল, বহা বহা। মই তোমাৰ দেউতাৰ ৰিপৰ্টবিলাক চাইছোঁ আৰু ডক্টৰ চিচি শইকীয়াৰ লগতো কথা পাতিম। আপুনি মানে আপুনি নিজে কি বুলি ভাবে আংকেল? চোৱা, ডক্টৰ শইকীয়াই তোমাক যিখিনি কথা কৈছে ময়ো তোমাক সেই একেবোৰ কথাই কওঁ। এতিয়া খুব ফ্ৰিকুৱেণ্ট মনিটৰিং মানে ফ্ৰিকুৱেণ্ট পৰীক্ষাৰ প্ৰয়োজন হ'ব, আৰু এই কণ্ডিশ্যনত আমি তেওঁক ট্ৰেভেল কৰিবলৈ এডভাইচ কৰিব নোৱাৰোঁ। কণ্ডিশ্যনটো অলপ ইম্প্ৰুভ হ'লে তেখেতক চাৰ্জাৰী কৰিব লাগিব দিল্লীত। দিল্লীত? অঁ, দিল্লীত। বৰ্তমান আমাৰ ইয়াত বহুতো সুবিধা নাই, আৰু মোৰো পূজাৰ পিছত দিল্লীলৈ যোৱাৰ কথা। সেই সময়তেই যদি চাৰ্জাৰীটো কৰিব পৰা যায় বৰ ভাল হ'ব। তুমি একো চিন্তা নকৰিবা, ডোণ্ট ৱৰি, এভৰিথিং উইল বি অল ৰাইট, অ'কে? অদিতি, অঁ দেউতা, মই যাব লাগে, মোৰ কাম আছে। এই তোৰ ফ্ৰেণ্ড আহিছে, চাহ তাহ দে। নীল, উইল পাৱাৰটো বৰ ডাঙৰ হয়, সদায় কথাবোৰ পজিটিভকৈ ভাবিবা, ঠিক আছে? অ' মাজে মাজে আহি থাকিবা। তোমাৰ দেউতাৰ লগত কথা পাতি বৰ ভাল লাগিলে আদিতি। ইমান ডাঙৰ ডক্টৰ, মইতো ভাবিছিলোঁ যে তোমাৰ লগত কথা নাপাতিব। এয়াইতো, তুমিতো চব কথাই ভুলকৈ ভাবা। মই মানে মই যে তোমাক বাটে পথে লগ কৰি গাত পৰি পৰি কথা বতৰা পাতো, সেইবোৰ তুমি কি বুলি ভাবা? মই নহয়, মানে চবেই কথাটো যেনেকৈ ভাবিছে যে মই তোমাৰ প্ৰেমত পৰিছোঁ। আৰে, যিটো ল'ৰাই মোক দেখিলেই ভূত দেখা দি দেখাই, সেই ল'ৰাটোৰ মই প্ৰেমত পৰিম নহয়, বুজিছা? তুমি যে ৰঙা চিঙা পৰি পলোৱা, কথা এটা ক'বলৈ যে তুমি থৰক বৰক কৰা, সেইবোৰত মই বৰ ফূৰ্তি পাওঁ। অদিতি, সঁচাকৈ কৈছোঁ, মই সদায় তোমাক মোৰ বন্ধু বুলিয়ে ভাবি আহিছোঁ। আৰু এটা কথা, একমাত্ৰ তোমাকেই কৈছোঁ, মোৰ আচলতে ৰ'বা ৰ'বা ৰ'বা,
সমীৰ মেডিকেল পঢ়ি আছে UK। কংগ্ৰেচুলেশ্যনছ। বছ এইটোকে লাষ্ট ৱাৰ্ণিং বুলি ধৰি লওক। নগেন বৰ্মা আপুনিতো মালিকৰ আগত মোৰ বিষয়ে বহুত বদনাম কৰি আহিছিল, কিন্তু কি হ'ল? তেখেতে এতিয়া মোক ক'লে যে বাগানখনৰ যিকোনো কামৰ ডিচিশ্যন এতিয়া মইহে ল'ব পাৰিম। মোৰ কথা হ'ল নিয়ম মতে কাম কৰিব, যি কৰিবলৈ কোৱা হয় তাকে কৰক, তেতিয়া মোৰ লগতে আপোনালোকৰো ভাল। নহ'লে আপুনি শুনি আছেতো কাকতি, ৰাতিপুৱা 4:30 বজাত মই আপোনাক ফেক্টৰীত দেখিব লাগিব। মই কাকো ছেকেণ্ড চান্স নিদিম। হয় নেকি? চিন্তাৰ কোনো কাৰণ নাই বুলি কৈছে। ক'ত? দিল্লীত? এতিয়াও দেৰি হোৱা নাই নহয়। তই ভালকৈ মন দি পঢ়া শুনা কৰিবি আকৌ। ঠিক আছে, হ'ব দে। কি ক'লেনো সি? বহুত সময় কথা পাতিলা যে? নাই, তাক ডাক্তৰ উদয় বৰুৱাই পূজাৰ পাছতে আপোনাক দিল্লীলৈ লৈ যোৱাৰ কথা কৈছে। তেখেতো সেইকেইদিনতে হেনো তাতে থাকিব। মানুহজনেনো বৰ ভাল, সি কৈছে। হওক তেওঁ, এইবাৰ তাৰমানে মোৰ প্ৰমোচনটো হ'ব। আজি আইৰ কথা বৰকৈ মনত পৰিছে বুজিছা। আইৰ কথা? এৰা, ময়ো কথাটো আজিহে ভাবিছোঁ। আইৰো চাগৈ হাৰ্ট এটেকেই হৈছিল। নহ'লেনো ৰাতিপুৱালৈকে ঠিকেই থকা মানুহগৰাকী এনেকৈ যাব পাৰেনে? ভালেই হ'ল বুজিছা। আগতে ধৰা পৰা হ'লে আইক জানো তোমালোকে কোঠাতে বন্দী কৰি ৰাখিব পাৰিলাহেঁতেন। পাঁচ হাজাৰ। 5,000? তই কি বাচ্চা ল'ৰাক লজেঞ্চ দিছ? এই বৰবৰা, তইতো হিচাপত ইমান কেঁচা নাছিলি। এটাকাত 25 পইচাকে হ'লে 80,000 টাকাত কিমান টাকা হ'ব বাচ্চা ল'ৰাইও জানে। স্মাইল, বৰ বেছিকৈ মুখ নিমিলিবি। তইতো মোক নজনা নহয়। যিবোৰ কথা মই শুনিব নোখোজো সেই কথা কোৱা মুখবোৰ মই বন্ধ কৰি দিওঁ। খেৰণী বাগানৰ হাজিৰা বাবুৰ মুখত আজি ডাঙৰ ডাঙৰ কথা ফুটিছে। স্মাইল। এই চবটাও তোৰ অফিচৰ বৰা বৰ্মন এইবিলাকৰ আগত দেখুৱাবি, মোৰ আগত নহয়। আৰে তোক মই হাৰে হাৰে চিনি পাওঁ। আৰে গতিকে মোৰ বাবে চামেলিৰ নিচিনা মাষ্টাৰ প্লান বনাবলৈ চেষ্টা নকৰিবি। আৰে শুনা বৰবৰা, মই যদি কেতিয়াবা ইয়াৰ পৰা নিখোজ হওঁ নাইবা ঘূৰি নাযাওঁ, বুধন চিধা চিধি হাজিৰ হ'বগে। ক'ত? ক'ত? দুৰ্বুদ্ধ, তাকো নাজানে তোৰ আচল ঠিকানা পুলিচ থানা। দে 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 দে, পুৰা হিচাপ কৰি পইচাখিনি দে। চিম 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 দে। এই শৈতানটোৱে মোক দিন ৰাত কৈ থাকে, স্মাইল, মানুহটো যদি ভাল হৈ যায় তোৰ বেংক বন্ধ। বেংক? বেংক তই নুবুজিবি।
মালিকটো যদি সেই তালৈ গুচি যায় নহয়, মোৰ বেংকৰ একাউণ্টত